নমস্কাৰ, মই সমাদৃতা। APSCৰ CCৰ প্ৰিলিমছ পৰীক্ষা হৈ গ'ল আৰু যিসকলে ভাবিছে যে মেইনছ দিম বা প্ৰিপাৰেশ্যন কৰিবলৈ আগবাঢ়িছে তেওঁলোকৰ মনত কিছু প্ৰশ্ন আছে যে মেইনছৰ আনচাৰ কেনেকৈ লিখিম, ইমান কম সময়ত পঢ়িম কেনেকৈ, কিয়নো টোটেলটো পেপাৰ 6খন আছে। 6খন পেপাৰ এই ধৰক 2.5 মাহ বা 3 মাহ সময়ো যদি আছে বুলি আমি ভাবোঁ, সেইখিনি সময়ত আমি কেনেকৈ গোটেইখিনি কাভাৰ কৰিম, এই গোটেইখিনিক লৈ মনত এটা কিছুমান কনফিউজন আহিব পাৰে। গতিকে আজি এই ভিডিঅ'টো মই বনাইছোঁ হাউ টু ৰাইট আনচাৰ্ছ। সময়টো যিহেতু ফিক্স থাকে, এটা ফিক্স সময়ৰ ভিতৰত আমি লিখিব লাগে। আজি এটা এক্সাম্পল লৈছোঁ। 2020 চনৰ APSC CC মেইনছত আহিছিলে এইটো প্ৰশ্ন, আৰু প্ৰশ্নটো মই GS পেপাৰ 1ৰ পৰা লৈছোঁ। হাইলাইট দ্য মেজৰ থিমছ অফ দ্য প্ৰি হিষ্ট্ৰিক পেইণ্টিংছ অফ ইণ্ডিয়া। যেতিয়া এনেকৈ আমি প্ৰশ্ন এটা আমি লিখিবলৈ আগবাঢ়োঁ, তেতিয়া এটা কথা মনত ৰাখিব লাগিব যে আমাৰ কণ্টেণ্ট থাকিব লাগিব। কণ্টেণ্ট মানে আমি আমাৰ ব্ৰেইনত এই যিটো কুৱেশ্যন দিছে, কুৱেশ্যনটোক লৈ আমি কি জানো বা আমি কোনকেইটা বিষয় জনাৰ পিছত আমি কোনকেইটা বিষয় আমি ইয়াতে লিখিম। এতিয়া এই প্ৰশ্নটো 150 ৱৰ্ডছত দিয়া আছে। 150 ৱৰ্ডছত লিখিব লাগিব। 150 ৱৰ্ডছ মানে অতি কম। আৰু ইয়াত লিখি থৈছে যে যেতিয়া এনেকুৱা কুৱেশ্যনটো চাব তেতিয়া মন কৰিব যে কনটেক্সট, কুৱেশ্যনটোৰ কনটেক্সটটো কি মানে কি সুধিছে, আপোনাৰ পৰা কি বিচাৰিছে। আৰু যি পঢ়িব কুৱেশ্যনটো, আপোনাৰ আনচাৰটো যি চেক কৰিব, তেওঁৰ সেই যিটো প্ৰশ্নটো সুধিছে নহয় তাৰ কনটেক্সটটো আনচাৰটো পাব লাগিব। এনেই এতিয়া ধৰক প্ৰি হিষ্ট্ৰিক পেইণ্টিংছ বুলি ক'লে প্ৰি হিষ্ট্ৰিক পেইণ্টিংছক লৈ পেলাই এনেই কিছুমান কথা লিখি থাকিলে নহ'ব। ইয়াতে যিহেতু উইদিন 150 ৱৰ্ডছ, গতিকে প্ৰথম কথা হাইলাইট কৰিবলৈ কৈছে মেজৰ থিমছবিলাক। এতিয়া মাইনৰ থিমছবিলাক যদি হাইলাইট কৰি থাকে তেতিয়াহ'লে নহ'ব। ইয়াতে সদায় লক্ষ্য কৰিব, আধা মিনিটমানৰ ভিতৰতে আপোনালোকে কি কৰিব, কুৱেশ্যনটোত যে হাইলাইট কৰিবলৈ কৈছে, কি কৰিবলৈ কৈছে মেজৰ থিমছখিনি হাইলাইট কৰিবলৈ কৈছে, আৰু কিহৰ ওপৰত প্ৰি হিষ্ট্ৰিক পেইণ্টিং। আৰু প্ৰি হিষ্ট্ৰিক পেইণ্টিং আৰু ইয়াতো আৰু এটা কথা আছে অফ ইণ্ডিয়াৰ। গতিকে ইয়াতে 4টা পইণ্ট। এতিয়া ধৰি লওঁ এই কুৱেশ্যনটো মই জানিলে আনচাৰটো কেনেকৈ কৰিম আৰু নেজানিলেও আনচাৰটো কেনেকৈ কৰিম। মানে কণ্টেণ্ট যদি মোৰ 0 তেতিয়াও মই আনচাৰটো মই কৰি থৈ আহিব লাগিব, আৰু কণ্টেণ্ট যদি মোৰ অলপ আছে তেতিয়াও। এতিয়া ধৰা হওক মই বহুত ভালকৈ জানো এই কুৱেশ্যনটো প্ৰি হিষ্ট্ৰিক পেইণ্টিংছৰ ওপৰত, মই ছবিও আঁকো যেনিবাকৈ, গতিকে মোৰ ইণ্টাৰেষ্টো আছে। গতিকে কিন্তু 150 ৱৰ্ডছৰ ভিতৰত কেনেকৈ লিখিম। প্ৰথম কথাটো হ'ল, যেতিয়া আমি আনচাৰ ৰাইটিং কৰোঁ, চব আনচাৰ ৰাইটিঙৰে 3টা পাৰ্ট থাকে। এটাটো হ'ল ইণ্ট্ৰডাকশ্যন বুলি এনেকৈ লিখি নিদিব আপোনালোকে। ইণ্ট্ৰডাকশ্যনটো লিখাৰ পাছতে বডিটো থাকে, ইণ্ট্ৰডাকশ্যন বডি, আৰু এটা থাকে ৱে ফৰৱাৰ্ড বুলি, মানে এইটো কনক্লুজন টাইপ, যে এইটোৰ ওপৰত কিবা ক'ব পৰা যায় নেকি, বৰ্তমান প্ৰি হিষ্ট্ৰিক পেইণ্টিঙৰ ওপৰত যদি কিবা ৰিচাৰ্চ হৈছে বা এনেকুৱা কিবা এটা লাইন, বা প্ৰি হিষ্ট্ৰিক পেইণ্টিংবোৰ যে আমি প্ৰিজাৰ্ভ কৰি ৰাখিব লাগে, বা এই প্ৰি হিষ্ট্ৰিক পেইণ্টিংবিলাকৰ পৰা আমি পুৰণা কথা বহুত গম পাওঁ, এনেকুৱা এটা কনক্লুজনত ৱে ফৰৱাৰ্ড আমি লিখিব লাগে। আৰু 3টা পাৰ্টত আনচাৰটো যেতিয়া কমপ্লিট হ'ব তেতিয়া তাত মাৰ্কছ যথেষ্টখিনি পোৱা যায়। এইটো হ'ল এইটো ধৰণে আমি লিখিব লাগিব। এতিয়া ইণ্ট্ৰডাকশ্যনত আমি যেতিয়াই দিলে যে হাইলাইট দ্য মেজৰ থিমছ অফ প্ৰি হিষ্ট্ৰিক পেইণ্টিং বুলি ক'লে আমাৰ মনলৈ আহে ভীমবেটকা যিটো ৰক আছে, সেই ভীমবেটকাৰ ৰকলে মনত পৰে। গতিকে ইণ্ট্ৰডাকশ্যনত আমি সদায় সেই বস্তুটো মেনশ্যন কৰিব লাগিব যে প্ৰি হিষ্ট্ৰিক পেইণ্টিঙত য'ত নেকি এটা ৰিপ্ৰেজেণ্টেশ্যন হয়, আৰ্লি হিউমেন লাইফ হওক বা কালচাৰৰ ৰিপ্ৰেজেণ্টেশ্যন হয়, আৰু সেইটো ৰিপ্ৰেজেণ্টেশ্যনটো ভালকৈ কোনে কৰিছে, ক'ত পোৱা যায়, ভীমবেটকাৰ যিটো ৰক শ্বেল্টাৰ, সেইটো কথা লিখিলে। তাৰপিছতে ইয়াতে আমি এটা বাক্য ইণ্ট্ৰডাকশ্যনটোত সদায় 1 চেণ্টেঞ্চ বা 2টা চেণ্টেঞ্চত কমপ্লিট কৰিব, যে এইটোত আমি বেলেগ থিমবিলাক যেনেকৈ নেচাৰৰ লগত বা কেই ধৰণৰ ছাৰ্ভাইভেল প্ৰচেছ আছিল সেই সময়ৰ, সেইখিনিক ডেপিক্ট কৰা থাকে বুলি, বা কমিউনিটি কেনেকুৱা আছিলে এনেকুৱা বুলি এটা আমি বাক্য লিখিব পাৰোঁ। নেক্সট আহিলে বডিটোত আমি যিহেতু ইয়াত হাইলাইট বুলি কৈছে, গতিকে আমি বডিটোত 1 2 3 4 বুলি এনেকৈও লিখিব পাৰোঁ। যেনেকৈ এনিমেল কিছুমান লৈ পেলাই, এনিমেল কিছুমান যেনে হৰিণা, ডিয়েৰ হওক, বিচন হওক, হাতী হওক, সেইবিলাক ছবি অঁকা হৈছিলে।
সেই প্ৰি হিষ্ট্ৰিক পেইণ্টিঙৰ থিম হিচাপত এনিমেল লোৱা হৈছিলে তাৰপিছতে হাণ্টিং চিন মানে চিকাৰ কৰাৰ চিন কিছুমান লৈ পেলাই গতিকে সেইখিনি আমি 1 2 এনেকৈ 1 হাণ্টিং চিন তাৰপিছতে 2 এনিমেলছ এনেকৈ কৰি তাৰপিছতে 3 ডেন্সিং তেওঁলোকৰ যিবোৰ নৃত্য সেইবিলাক অঁকা হৈছিলে ডেন্সিং তাৰপিছতে 4 নম্বৰ গেডাৰিং মানে কিবা ৰিচুৱেলৰ কাৰণে গেডাৰিং হৈছে যেনিবাকে সেই তেনেকুৱা গেডাৰিং তাৰপিছতে এনেও গেডাৰিং হৈ থকা মানুহৰ চিন সেইবিলাক অঁকা হৈছিলে গোটেই 3টা 4টা আছে 5 নম্বৰত আমি লিখিব পাৰোঁ যে কমিউনেল ৰিচুৱেল যিবোৰ নীতি নিয়ম বা উৎসৱ পাৰ্বণ হৈছিলে সেইবিলাক এনেকৈ কৰি আমি লিখিব পাৰোঁ 5টা পইণ্ট আৰু 5টা পইণ্ট লিখি তাতে এলাইন যেতিয়া হাণ্টিং চিন বুলি লিখোঁতে তাত কেনেকৈ কি কাৰ লৈ পেলাই মানে বোজ লৈ পেলাই এৰোজ লৈ পেলাই কেনেকৈ হাণ্টিং কৰিছিলে সেইবিলাক দিয়া হৈছে বুলি আমি এইখিনি লিখিব পাৰোঁ এনিমেল বুলি কওঁতে কি এনিমেল যেনেকৈ ক'লোঁ ডিয়েৰ বিছন এলিফেণ্ট এইবিলাক অঁকা হৈছিলে এনেকৈ কৰি আমি এটা লাইন লিখি পেলাই ৱে ফৰৱাৰ্ডত আমি লিখিব পাৰোঁ যে এইবিলাকে এটা মানে প্ৰি হিষ্ট্ৰিক হিউমেনৰ যে নেচাৰৰ লগত যে এটা কানেকশ্যন তেওঁলোকে ৰাখিছিলে সেই কথাটো ৱে ফৰৱাৰ্ডত লিখিব পাৰোঁ আৰু কেনেকৈ প্ৰিজাৰ্ভ কৰিব পাৰি বা সাইণ্টিফিক কনজাৰ্ভেশ্যন হওক বা পাব্লিক এৱেৰনেছ এইবিলাক যে দৰকাৰী বা আমাৰ প্ৰি হিষ্ট্ৰিক পেইণ্টিঙৰ ওপৰত যে ষ্টাডি কৰিব সেইটো যে মানে এডুকেশ্যনত থাকিব লাগে কাৰণ বস্তুটো থাকিলেহে গুৰুত্ব মানে ল'ৰা ছোৱালীখিনিয়েও যাতে এই বস্তুটো ষ্টুডেণ্ট এজৰ পৰা যাতে স্কুলৰ পৰা যাতে ইয়াৰ ইম্পৰ্টেঞ্চটো বুজি পায় এনেকুৱা এটা 2টা বাক্য লিখি আমি ৱে ফৰৱাৰ্ডটো কৰিব পাৰোঁ আৰু গোটেইটো হ'ব লাগিব 150 ৱৰ্ডছত আৰু যদি কিবা কাৰণত 250 ৱৰ্ডছত আহে তেতিয়াহ'লে ইয়াতে আমি এটা কাম কৰিব পাৰোঁ যিটো বডিত আমি লিখিছোঁ সেইখিনি অকণমান দীঘলীয়াকৈ লিখিব পাৰোঁ নাইবা ৱে ফৰৱাৰ্ডটোত অকণমান আৰু এটা বাক্য আমি লিখি দিব পাৰোঁ তেনেকৈ কৰি আমি শব্দটো কাভাৰ কৰিব পাৰোঁ এতিয়া ধৰি ল'লোঁ আপোনালোকে একো নাজানিলেও এই ফৰ্মেটটো যিটো ইন্ট্ৰডাকশ্যন বডি আৰু ৱে ফৰৱাৰ্ড তিনিওটা বস্তুৱে লিখিব ইন্ট্ৰডাকশ্যন বুলি INTRO এনেকৈ কৰি লিখিব নালাগে এটা বাক্য লিখিলে যেনিবাকে একোৱেই নাজানে প্ৰি হিষ্ট্ৰিক পেইণ্টিংছ হেভ ডিফাৰেণ্ট ইম্পৰ্টেঞ্চ ইন ছ'চিয়েল কালচাৰেল লাইফ অফ ইণ্ডিয়ান পিপল এনেকুৱা কৰি এটা বাক্য লিখিলে বডিত আপোনালোকে থিমবিলাক বেলেগ ডিফাৰেণ্ট ধৰণৰ থিম আছিলে নেচাৰৰ লগত কানেক্টেড থকা থিম আৰু নিজে এটা এনেই কল্পনা কৰি তেনেকৈ বডিটোত অলপ লিখিব পাৰে আৰু যদি আৰু এটা কাম কৰিব পাৰি যদিহে লিখিবলৈ কণ্টেণ্টত একো নাথাকে তেতিয়াহ'লে এনেকৈ কৰি পেলাই এটা পিক্টৰিয়েল এটা পিকচাৰ দি পেলাইও কৰিব পৰা যায় যেনেকৈ এনেকুৱা কৰি পেলাই গোল দি পেলাই ইয়াতে ধৰক আপুনি নেচাৰ বুলি ইয়াতে লিখি দিলে নেচাৰ কালচাৰ তাৰপিছতে ইয়াতে এক্টিভিটি এইটো এক্টিভিটি দি ইয়াতে কাৰ দিলে নেচাৰ পেইণ্টিংছ ৱাজ অল দ্য পেইণ্টিংছ ৱেৰ ৰিলেটেড টু নেচাৰ তাৰপিছতে ইয়াতে কাৰ চিন দি মানে সেই পেজটো কাভাৰ হৈ গ'ল আৰু লগতে এইটো এটা মানে ওলাই থাকে এইটো মানে ইনডাইৰেক্ট এটা এনচাৰ গতিকে এনেকুৱা কৰিও লিখিব পৰা যায় এইটোৱে হ'ল মেথড মই এনেকুৱা ভিডিঅ' লৈ আহি থাকিম আপোনালোকে মোৰ যিটো জ্ঞানতীৰ্থ অনলাইন স্কুল চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ আৰু ভালদৰে পঢ়া শুনা কৰি থাকক লগতে এটা কথা মই কৈ থৈ যাওঁ আমি মেইনছৰ এনচাৰ ৰাইটিঙৰ এটা কোৰ্চ আৰু ৰেগুলাৰ কোৰ্চৰো আমি দি আছোঁ গতিকে আপোনালোকে যদি এনৰোল কৰিব খোজে এটা হোৱাটছএপ নাম্বাৰ দিয়া হৈছে তাত আপোনালোকে যোগাযোগ কৰি লৈ জানি ল'ব পাৰিব যে এনচাৰ ৰাইটিঙৰ কাৰণে আৰু এইখিনিতে কৈ থ'ম 20 তাৰিখৰ আগত যদি এই এনচাৰ ৰাইটিঙৰ যিটো কোৰ্চ সেইটোত এনৰোল কৰে তেতিয়াহ'লে আপোনালোকে আধাটো যিটো ফিজ সেই আধা ফিজটো দিয়ে আপোনালোকে এনৰোল কৰি ল'ব পাৰিব ধন্যবাদ সকলোকে